তোক মই হাতযোৰ কৈছোঁ ৰাহুল, অন্ততঃ দেউতাৰৰ মুখলৈ চাই তই এই সিদ্ধান্তটো মানি ল। মানি ল'ব পৰা সিদ্ধান্ত হোৱা হ'লে মই নিশ্চয় মানি ল'লোহেঁতেন দেউতা, কিন্তু তুমি এইটো মোৰ কাৰণে অসম্ভৱ কথা কৈছা। মোৰ পত্নী ঢুকুৱা মাত্ৰ 2 বছৰ হৈ গৈছে আৰু তাইক মই ভাল পাই বিয়া কৰাইছিলোঁ দেউতা, আৰু তাইৰ প্ৰতি যি ভাল পোৱা ভাৱ আজিও মোৰ অন্তৰত তেনেদৰেই আছে। গতিকে সেই স্থান মই অইন কাকোকে দিব নোৱাৰোঁ। মই বুজিছোঁ তই কি ক'ব বিচাৰিছ। অনু অকল তোৰেই পত্নী নাছিল, তাই এইখন ঘৰৰ প্ৰথম বোৱাৰী আছিল, আৰু তাইৰ স্থান কোনেও এইখন ঘৰত ল'ব নোৱাৰে। তোৰ হৃদয়ত মই বেলেগক স্থান দিবলৈ নকওঁ। তই তোৰ কাৰণে নহয়, তোৰ ছোৱালীজনীৰ কাৰণেই মোৰ এই সিদ্ধান্তটো মানি ল। তাইক এজনী মাকৰ প্ৰয়োজন। কিয় দেউতা, তাইৰ কথা ভাবিয়েই ভাইটিৰ বিয়াখনৰ কথা ভবা নাই জানো? আৰু তাৰ বিয়াখনলৈ মাত্ৰ মাজত 2 দিনমানহে বাকী। তাৰ পাছত খুৰীয়েকৰ মাজতেই মোৰ ছোৱালীয়ে মাকৰ মৰম বিচাৰি পাব। তোৰ সন্মুখত গোটেই জীৱনটো পৰি আছে ৰাহুল। তই কি গোটেই জীৱনটো অকলশৰেই পাৰ কৰিম বুলি ভাবিছ নেকি? চা, আমিও জানো তই অনুক বৰ ভাল পাইছিলি, আৰু আমি সকলোৱে তাইক বৰ ভাল পাইছিলোঁ, কিন্তু এটা সময়ত তই বৰ অকলশৰীয়া অনুভৱ কৰিবি অ'। আৰু সেইকাৰণে এতিয়া সময় থাকোঁতেই তই তোৰ কথা ভাব। সময়ৰ সোঁতত অনুৰ স্মৃতিবোৰ লাহে লাহে নাইকিয়া হৈ যাব, আৰু যেতিয়া তই একেবাৰে অকলশৰীয়া হৈ যাবি, তেতিয়া কি হ'ব? মোৰ ওচৰত মোৰ ছোৱালী থাকিব, ভাইটি থাকিব, ভাই বোৱাৰী থাকিব, আৰু সিহঁতৰ জীৱনলৈও নতুন সদস্যৰ আগমন হ'ব। মোক আৰু কি লাগে দেউতা? এইবোৰৰ মাজতেই মই জীয়াই থাকিব পাৰিম। মই ইয়াক আৰু বুজাব পৰা নাই ৰোহন, তইয়ে বুজাচোন। দাদা, মই ভাবোঁ দেউতাই তোৰ বাবে ভাল সিদ্ধান্তই লৈছে। মোৰ ৰুহিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তাই কুহিক মাকৰ মৰম দিব পাৰিব। কিন্তু তইয়ে ভাবচোন, তই যদি আকৌ বিয়া কৰাও, তেতিয়া কুহিয়ে এজনী নহয় 2জনী মাকৰ মৰম পাব। আৰু এইখন ঘৰলৈ যদি বায়েক ভনীয়েক 2জনীয়ে বোৱাৰী হিচাপে আহে, তেতিয়া এই ঘৰখন বৰ সুখৰ হৈ পৰিব দাদা। আৰু কি জানো ৰাহুল, প্ৰিয়াই কুহিক সঁচাকৈ বৰ ভাল পায় অ'। তাই ৰোহনলৈ বিয়া হ'ব বিচাৰিছিলে একমাত্ৰ কুহিৰ কাৰণে, কুহিক যাতে মাকৰ মৰমখিনি দিব পাৰে সেই কাৰণে। তহঁতে জাননে, ৰোহনৰ লগত তাইৰ বিয়াখন ভঙাৰ খবৰে তাইক অন্তৰত ইমান আঘাত দিয়া নাই, কিন্তু তাই যে কুহিৰ মাক হ'ব নোৱাৰিলে সেই কথাটোতহে বেছি আঘাত পাইছে। বেচেৰীয়ে আমাৰ ছোৱালীজনীক নিজৰ ছোৱালী বুলি ভাবিবলৈ আৰম্ভ কৰিছিলে। মই কেনেকৈ বিশ্বাস কৰিম দেউতা? মাহীমাকবোৰ যে বৰ নিষ্ঠুৰ হয়। এটা সময়ত যদি প্ৰিয়াই কুহিৰ লগত মাহীমাকৰ দৰে আচৰণ কৰে, তাইক যদি ভাল নোপোৱা হয়, তেতিয়া কি হ'ব? তেনেকুৱা হোৱা হ'লে তাই তোলৈ বিয়া হ'ম বুলিয়েই নকয়। সেই ছোৱালীজনীয়ে নিজেই তোলৈ বিয়া হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে একমাত্ৰ কুহিৰ কাৰণে। প্ৰিয়া পঢ়া শুনা থকা ছোৱালী, লগতে দেখনীয়ালো, তাইৰ কাৰণে বহুত ভাল ভাল দৰা আহিলেহেঁতেন, কিন্তু তাই সেইবোৰ দৰাৰ আশা বাদ দি তোলৈ বিয়া হ'ব বিচাৰিছে একমাত্ৰ কুহিৰ কাৰণে। গতিকে তাই সেই ছোৱালীজনীক বেয়া ব্যৱহাৰ নকৰে অ'। তোমালোকে মোক বৰ দুমোজাত পেলাইছা অ' দেউতা। মনত ৰাখিবি, তহঁতৰ এই দেউতাৰে কেতিয়াও তহঁতৰ বেয়া হোৱাটো নিবিচাৰে। তহঁতৰ বাবে মই যি সিদ্ধান্ত লওঁ, তহঁতৰ জীৱনটোৰ কাৰণে ভাবি চিন্তিয়েই লওঁ। আৰু তই যতীন আংকুলহঁতৰ কথাও এবাৰ ভাবচোন। আমাৰ কাৰণে সিহঁতে কমখন লাজ পাইছেনে? প্ৰথমতে যতীনৰ সৰুজনী ছোৱালীৰ লগত ৰোহনৰ বিয়া ঠিক হ'ল, তাৰ পাছত আকৌ আমি সেই বিয়াখন ভাঙি পেলালোঁ, আৰু যতীনৰ ডাঙৰজনী ছোৱালীৰ লগত ৰোহনৰ বিয়াখন ঠিক কৰিলোঁ। আৰু এতিয়া যেতিয়া সি এটা প্ৰস্তাৱ আগবঢ়াইছে, সেই প্ৰস্তাৱটো যদি আমি মানি নলওঁ, কেনেকুৱা হ'ব তইয়ে ভাবচোন। তই যদি প্ৰস্তাৱটো মানি লওঁ, তেতিয়া ৰোহন আৰু ৰুহিৰ বিয়া দিনাখনেই তহঁতৰ বিয়াখনো হ'ব। একেখন ৰভাৰ তুলিতে মই 2খন বিয়াকে পাতি পেলাম। তই বেছিকৈ ভাবি থাকিব নালাগে দাদা, দেউতাৰ সিদ্ধান্তটো মানি ল। চাবি, এই সিদ্ধান্তই তোৰ জীৱনটো সলনি কৰি পেলাব। নমেনো কি কৈছা মা? আজি মই বহুত সুখী। মোৰ 2জনী ছোৱালী একেদিনাখনেই একেখন ৰভাৰ তুলিতে বিয়া হৈ গ'ল, আৰু গৈছে একেখন ঘৰলৈকে। ৰাহুল, তোমাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তুমি যে আমাৰ সিদ্ধান্তটো মানি ল'লা। ৰাহুল, তোমাৰ ভাগ্যই ভাল বুইছা। প্ৰিয়াৰ লিখা ছোৱালী এজনী তুমি যে পত্নী হিচাপে পালা। মই মাত্ৰ আপোনালোকৰ সিদ্ধান্তটোক মান দিবৰ বাবেহে এইখন বিয়াত বহিলোঁ। মোক পত্নীৰ প্ৰয়োজন হোৱা নাছিল। মোৰ ছোৱালীৰ কাৰণে এজনী মাকৰ প্ৰয়োজন আছিল, আৰু সেই মাকজনী মই খুৰীয়েকেই হ'ব বুলি ভাবিছিলোঁ। কিন্তু আপোনালোকে দেউতাই জোৰ কৰাৰ বাবেহে মই এইখন বিয়াত বহিলোঁ। হ'ব ৰাহুল, এইবোৰ কথা থ আৰু। আজি আমাৰ কাৰণে ইমান এটা ভাল দিন, তই আৰু এইবোৰ কথা উলিয়াই নাথাকিবি। বুজিছ জিতেন, ভাগ্য আচলতে মোৰহে ভাল অ'। তোৰ এজনী ছোৱালীহে মই আমাৰ ঘৰৰ বোৱাৰী কৰিম বুলি ভাবিছিলোঁ। এতিয়া দেখিছ, ভগৱানে তোৰ 2জনী ছোৱালীকেই আমাৰ ঘৰৰ বোৱাৰী হিচাপে পঠিয়াই দিলে। এতিয়া বায়েক ভনীয়েক 2জনী মিলি আমাৰ সেই মাইকী মানুহ নথকা ঘৰখন শুৱনি কৰি পেলাব। আপোনালোকেতো এতিয়ালৈকে মোক বুজিয়েই পোৱা নাই। মই প্ৰিয়া হয়, প্ৰিয়া, যি কোনোদিনাখনেই হাৰিব নোখোজে আৰু হাৰিও পোৱা নাই। মোৰ লগত খেলা খেলখনত মই ইমান সহজতে ৰুহিক জিকি যাবলৈ দিম? এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আপোনালোকে ভবামতে আপোনালোকৰ ঘৰখন শুৱনি কৰি তুলিবলৈ মই সেইখন ঘৰলৈ যাব বিচৰা নাই। মোৰ উদ্দেশ্য বহুত বেলেগ আৰু ভয়ংকৰ, যিটো আপোনালোকে কল্পনাও কৰিব নোৱাৰে। মোৰ লগত হ'বলৈ ধৰা বিয়াখন ভাঙি আপোনালোকে মোৰ স্থানত ৰুহিক বহুৱালে, আৰু ৰুহিৰ লগত ৰোহনৰ বিয়া ঠিক কৰি দিলে। এইটো কি মোৰ কাৰণে অলপ লাজৰ কথা? মোৰ মান সন্মান সকলোখিনি আপোনালোকৰ কাৰণেই ধূলিৰ লগত মিহলি হৈ গ'ল, আৰু এতিয়া কি মই ইয়াৰ পুতক নুতুলিম? দেউতা, মা আৰু নবৌ সেইখন ঘৰত থাকোঁতে যিটো পৰিৱেশৰ সৃষ্টি কৰি থৈছিলে, সেই পৰিৱেশটো ঘূৰাই আনিবলৈ আমি চেষ্টা কৰিম।
আমাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে সেইখন ঘৰ আমি সুখেৰে ভৰাই তুলিব পাৰোঁ, জীপাল কৰি তুলিব পাৰোঁ। আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ লগতে আছে অ' সৰু বোৱাৰী। মোৰ এটা কথা ভাবিয়েই বহুত আনন্দ লাগিছে যে মোৰ নাতিনীজনীয়ে আজিৰ পৰা দুজনীকৈ মাক পালে। তাই যি মাক নোহোৱা অভাৱ অনুভৱ কৰি আছিলে, সেই অভাৱ আজি পূৰণ হৈ গ'ল। এই সকলোবোৰ কেৱল তোমালোকৰ বাবেই হ'ল দেউতা। এইকেইদিনত হোৱা ভাল বেয়া সকলোখিনি পৰিস্থিতি তোমালোকে বৰ ধুনীয়াকৈ চম্ভালি ল'লা আৰু আজি এইটো দিন দেখুৱালা। তোমাৰ লগত মই এতিয়াই এটা কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ প্ৰিয়া। কি কথা? মই আচলতে এতিয়াও বুজি পোৱা নাই যে তুমি কিহৰ কাৰণে মোৰ লগত বিয়াত বহিবৰ বাবে প্ৰস্তাৱ আগবঢ়ালা। তুমি এজনী ধুনীয়া স্মাৰ্ট এডুকেটেড ছোৱালী আৰু তোমাৰ কাৰণে বহুত ভাল ভাল ল'ৰা আহিলহেঁতেন। এজন ভাল ছিংগুল ল'ৰাৰ লগত বিয়াত নবহি তুমি মোৰ দৰে এজনী ছবছৰীয়া ছোৱালী থকা বাপেকৰ লগত বিয়াত বহিছা। এইটো সঁচাকৈ আচৰিত নহয়নে? এইটো কথা আপোনাৰ কাৰণে আচৰিত হ'ব পাৰে, কিন্তু মোৰ কাৰণে অকণো আচৰিত নহয়। একো দাগ নথকা ছোৱালী এজনীয়েহে তেনেদৰে ভাল ল'ৰা এটা আশা কৰিব পাৰি। আৰু মোৰ কি বদনাম নাই? বিয়ালৈ মাত্ৰ কেইদিনমান থাকোঁতে মোৰ বিয়া ভাঙিছে, আৰু এনেকুৱা বদনামী ছোৱালী এজনী ক'ৰ ভাল ল'ৰা এটাই বিয়া কৰাব? আৰু মই আপোনাৰ লগত বিয়াত বহাৰ কাৰণ একমাত্ৰ কুহি। তাইক প্ৰথম দিনাখন লগ পাওঁতেই তাইৰ প্ৰতি মোৰ মৰম এটা সোমাই গৈছিল। তাইক মাকৰ মৰম দিবলৈ মন গৈছিল। কিন্তু ৰোহনৰ লগত যেতিয়া বিয়াখন ভাঙি গ'ল, তেতিয়া মই সেই মৰম দিব নোৱাৰিম বুলি হাহাকাৰ কৰি ফুৰিছিলোঁ। কিন্তু তেতিয়াই ভাবিলোঁ, যদি মই কুহিৰ দেউতাকলৈকে বিয়া হওঁ, তেতিয়াতো তাইক মই মাকৰ মৰম দিব পাৰিম। যদি সঁচাকৈ তুমি মোৰ ছোৱালীৰ কথা তেনেকৈ ভাবিছা, তেন্তে মই তোমাক বহুত বহুত ধন্যবাদ দিছোঁ। কিন্তু তুমি মোৰ পৰা আৰু বেলেগ আশা নকৰিবা। তুমি কুহিৰ মাক হৈ এইখন ঘৰলৈ আহিছা আৰু গোটেই জীৱনটো কেৱল কুহিৰ মাক হৈ থাকিব লাগিব। কাৰণ মোৰ হৃদয়ত মোৰ যি প্ৰথম পত্নী অনুষ্ঠান আছে, সেই স্থান মই কাকো দিব নোৱাৰোঁ। আপুনি মোৰ পৰা নিশ্চিন্ত থাকক, কাৰণ মই আপোনাক কেতিয়াও জোৰ নকৰোঁ। হ'ব, তেতিয়াহ'লে আজিৰ পৰা তুমি এইটো ৰুমতে, মানে এইখন বিচনাতে শুবা। আৰু আপুনি? মই এইটো ৰুমৰ কাষতে যিটো ৰুম আছে তাতে শুম। এইবোৰ কথা যাতে বেলেগে গম নাপায়, এইবোৰ তোমাৰ আৰু মোৰ কথা। গতিকে আমাৰ দুটাৰ মাজতে সীমাবদ্ধ থকাটো মই বিচাৰোঁ। হ'ব দিয়ক, মই এইবোৰ কথা বেলেগৰ আগত নকওঁ। অ' মাই গড, মোৰ যে নিজৰ ওপৰতে বিশ্বাস হোৱা নাই। মই ইমান ধুনীয়া অভিনয় কৰিব পাৰোঁ। আজি মোৰ লগত মা থাকিব লাগিছিলে। তহঁতে কি ভাবিছ? তহঁতৰ সুখৰ কাৰণে মই এইখন ঘৰলৈ আহিছোঁ? মই কুহিক মাকৰ মৰম দিবলৈ আহিছোঁ? আশাও নকৰিবি সেইটো। কুহিৰ কাৰণেই মোৰ সপোন, মোৰ আশা সকলোখিনি ভাঙি চুৰমাৰ হৈ গৈছিল। ৰোহনক প্ৰথম দেখাৰ পাছৰে পৰাই মই তাক ভাল পাবলৈ লৈছিলোঁ। তাৰ লগত বিয়াত বহাৰ সপোন দেখিছিলোঁ, আৰু সেই সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছিল। কিন্তু একমাত্ৰ তোৰ কাৰণে কুহি, তোৰ কাৰণে মোৰ সেই সকলো সপোন ভাঙি চুৰমাৰ হৈ গ'ল। তোৰ কাৰণেই ৰুহি তহঁতৰ সন্মুখলৈ আহিবলগীয়া হ'ল। ৰোহনে তাইক দেখিলে, আৰু তইতোতো তেতিয়া মোক পচন্দই নকৰ। অকল ৰুহিকহে তোৰ খুৰী হিচাপে লাগে। কিন্তু এতিয়া চাই থাক, তোৰ সুখ কেনেকৈ মই মুখেৰে পাছ কৰি দিওঁ। আচলজনী আহিছোঁ তোৰ মাৰ হিচাপে। এটা এটাকৈ মই প্ৰতিশোধ ল'ম মই তহঁতৰ ওপৰত। কি হ'ল? এনেকৈ কি চাই আছে? মোক তুমি আপুনি নহয়, তুমি বুলি ক'বা। আৰু তোমাকেই চাইছোঁ, বৰ ধুনীয়া লাগিছে। ৰুহি, আমি যে এনেকৈ এক হ'ম, তুমি বাৰু কেতিয়াবা ভাবিছিলানে? নাই ভাবা। মোৰ লগত তোমাৰ বিয়াৰ প্ৰস্তাৱটো দিওঁতে তুমি বাৰু প্ৰথমতে মান্তি হৈছিলানে? নাই হোৱা। বৰঞ্চ মোৰ তোমাৰ ওপৰত বহুত খং উঠিছিলে। তোমালোকে তোমাৰ লগত মোৰ ভণ্টিৰ হ'বলগীয়া বিয়াখন ভাঙি দিলা, আৰু তাৰ পাছত ভণ্টিৰ সলনি তোমাৰ বাবে পত্নী কৰি মোক আনিব বিচাৰিলা। জানানে, প্ৰিয়া আৰু মায়ে তোমালোকৰ বিয়াখনৰ বাবে কিমান হেঁপাহ কৰি আছিল? সেই হেঁপাহ, সেই আশা তোমালোকে ভাঙি পেলালা। মইতো তোমালৈ বিয়া নহওঁ বুলিয়ে কৈছিলোঁ, আৰু প্ৰিয়াই জোৰ নকৰা হ'লে হয়তো তোমালৈ মই বিয়া নহ'লোহেঁতেনো। তোমালোকে আমাৰ ওপৰত খং কৰাটো স্বাভাৱিক, আৰু তোমালোকৰ ঠাইত আমি হোৱা হ'লে হয়তো আমিও সেই একেটা ৰিয়েকশ্যনেই দিলোহেঁতেন। তুমি জানানে ৰুহি, সেই প্ৰথম দিনাখন যে তোমাক মই অকণমান দেখিছিলোঁ, সেই অকণমান দেখোঁতেই নাজানো তোমাক মোৰ বৰ ভাল লাগি গৈছিল। কিন্তু তোমাৰ লগত মই কথা পতাৰ সুযোগেই নাপাইছিলোঁ। আৰু যেতিয়া পাছত তোমাৰ দেউতাক লগ কৰিবলৈ গৈ মই তোমাৰ লগত কথা পাতিলোঁ, তেতিয়া মই খাটাং হৈ গ'লোঁ যে মোৰ হৃদয়ে তোমাকে পত্নী হিচাপে বিচাৰে। আৰু চোৱা, ভগৱানেও মোৰ কথাটো শুনিলে, আৰু সেইকাৰণে আজি সকলোবোৰ ঠিক কৰি দিলে। হ'ব দিয়া, চবৰে ভাগ্যত যি লিখা থাকে সেয়াই হয় বুলি কয়। আমাৰ ভাগ্যটো চাগে ইয়াকেই লিখা আছিল। এতিয়া মই আৰু তোমাৰ লগত এনেকৈ কথা পাতি নাথাকোঁ, পাকঘৰলৈ যাওঁ। আজি আমাৰ প্ৰথম দিন নহয়, তোমালোকক কিবা কিবি ৰান্ধি খুৱাব লাগিব নহয়। যাওঁ দেই। হ'ব, যোৱা বাৰু। তোমালোক এতিয়া এইখন ঘৰৰ নতুন বোৱাৰী। প্ৰথমতে পৰিৱেশটো অকণমান আচহুৱা লিখা লাগিব, কিন্তু মোৰ বিশ্বাস তোমালোক দুজনী কেইদিনমান থকাৰ পাছত সকলোখিনি ঠিক হৈ যাব। দেউতা, আপোনালোকে অকণো চিন্তা নকৰিব। এই পৰিৱেশটো আমি অতি সোনকালে আপোন কৰি ল'ম। ঘৰখনত মাইকী মানুহ বুলিবলৈ অইন কোনো নাই। গতিকে তোমালোকৰ যদি কেতিয়াবা সমস্যা হয়, তেতিয়াহ'লে মোৰ আগত সকলোখিনি ক'ব পাৰিবা। মই যিমান পাৰোঁ সিমান তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। হ'ব দেউতা। দেউতা, খানাবোৰ খাই কেনেকুৱা পালে? বৰ ধুনীয়া লাগিলে। বহুত দিনৰ মূৰত তৃপ্তিৰে খালোঁ। সঁচাকৈ আজি খোৱাবিলাক বৰ ধুনীয়া হৈছিলে। পেট ভৰিল যদিও মন নভৰিল কিন্তু। আপোনালোকে যে ভাল পালে সেয়াই মোৰ কাৰণে বহুত বহুত হেঁপাহেৰে ৰান্ধিছিলোঁ মই। ইমানবিলাক খানা তুমি কি অকলেই ৰান্ধিলা? অকলেই ৰান্ধিলোঁ। ৰুহিয়ে অলপমান হেল্প কৰি দিছিল বাৰু।
হ'ব, তোমালোক দুজনী বায়েক ভনীয়েক এনেকৈ মিলা মিছাকৈ থাকিবা, আমাক সেইটোহে লাগে। আৰু তোমালোকে বেছিকৈ ঘৰখনৰ কামবোৰ কৰি থাকিব নালাগে। মানে আমাৰ ঘৰৰ প্ৰতিটো কাম কৰাৰ বাবে বেলেগ বেলেগ মানুহ ৰখা হৈছে। আজি প্ৰথম হিচাপে ৰন্ধা বঢ়া কামবোৰ কৰিলা বাৰু, কিন্তু কাইলৈৰ পৰা আৰু নালাগে দিয়া। মানে আমাৰ পাকঘৰত ৰন্ধা বঢ়া কৰিবৰ কাৰণেও মানুহ আছে নহয়, সিহঁতেই কৰিব। তোমালোক দুজনীয়ে মাত্ৰ কুঁহিৰ ধ্যান ৰাখিবা। দেউতা, মই আচলতে আপোনালোকক নুসুধাকৈ কাম এটা কৰিলোঁ। মানে ঘৰত কাম কৰা মানুহখিনিক যাৰ যিমান দৰমহা পাবলৈ আছিলে সকলোখিনি দি কৰি মই আৰু আজিৰ পৰা আহিব নালাগে বুলি কৈ দিলোঁ। কি? তুমি এইটো কাম কিয় কৰিলা প্ৰিয়া? এইটো কাম কৰাৰ আগত এবাৰতো আমাক সুধিব লাগিছিল। অঁ বৌ, গোটেই মানুহখিনিক যদি তুমি ঘৰলৈ কাম কৰিবলৈ আহিবলৈ মানা কৰি দিলা, তেতিয়াহ'লে ঘৰৰ কামবোৰ কেনেকৈ হ'ব? ৰোহন, মানে মই আৰু ৰুহিয়ে আলোচনা কৰি এইটো সিদ্ধান্ত ল'লোঁ। ন ৰুহি? অঁ দেউতা, প্ৰিয়াই মোৰ আগত কৈছিলে আৰু আমি দুইজনীয়ে আলোচনা কৰি এইটো সিদ্ধান্ত লৈছোঁ। কিন্তু কিয় ৰুহি? কাৰণ এতিয়াৰ পৰা এইখন ঘৰৰ সকলোখিনি কাম আমি বায়েক ভনীয়েক দুইজনীয়ে মিলি কৰিম। দেউতা, আপুনিয়ে কওক, এইখন ঘৰলৈ এতিয়া দুজনীকৈ বোৱাৰী আহিছে, এতিয়া আৰু কাম কৰা মানুহবোৰ ৰখাবনে? আমি কি ঘৰখনৰ দায়িত্ব ল'ব নোৱাৰিম? মই বুজি পাইছোঁ তুমি কি ক'ব বিচাৰিছা, কিন্তু ঘৰখন বহুত ডাঙৰ, অটাওঁতে বহুত সময় লাগে, গতিকে মানুহৰ প্ৰয়োজন হ'বই। আমি পাৰিম দেউতা, আৰু এবাৰ চেষ্টা কৰি চাবলৈ দিয়কচোন। যদি নোৱাৰোঁ বাৰু তেতিয়া আকৌ সিহঁতক আপুনি মাতি দিব। তুমি কথাটো বুজা নাই বৌ। এইখন ঘৰত প্ৰায় এসপ্তাহৰ মূৰে মূৰে মিটিং হয়, আৰু সেই মিটিংখনত বহুত মানুহ গোট খায়। অঁ প্ৰিয়া, আৰু সেইসকল মানুহক আমি বহুত ধুনীয়াকৈ আলপৈচান ধৰোঁ। গতিকে এই সকলোবোৰ তোমালোকে কৰিবলৈ হ'লে তোমালোকৰ বহুত কষ্ট হ'ব। একো কষ্ট নহয়, আমাৰ কাম কৰাৰ অভ্যাস নাই বুলি ভাবিছে নেকি? মই কৈছোঁ নহয়, আমি দুজনী লগ লাগি এতিয়া সকলোখিনি চম্ভালি ল'ম। আপোনালোকে সেইবোৰ অকণো চিন্তা নকৰিব। হ'ব দিয়া, তোমালোকৰ যি ইচ্ছা, কিন্তু কষ্ট অনুভৱ কৰিলে আমাৰ আগত ক'বা। গোটেইখিনি মানুহক পঠিয়াই লৈছা যেতিয়া, এতিয়া তোমালোক দুজনী এইডাল ঘৰত অকলেই থাকিব লাগিব। আমি অফিচৰ পৰা আহোঁ, বহুত দিন হ'ল অফিচলৈ যোৱা নাই, বহুতখিনি কাম পেণ্ডিং হৈ আছে, গতিকে তিনিটাই লগ লাগি প্ৰায়খিনি কাম সমাধা কৰি থৈ আহোঁগৈ। আপোনালোক নিশ্চিন্ত মনে যাওক দেউতা। প্ৰিয়া, তই এই সকলোবোৰ মিছা কথা কিয় ক'লি? গোটেই খানাবোৰ দেখোন অকল ময়ে বনালোঁ। তই গৈ পেলাই মোক পাচলি এটাও কাটি দিয়া নাছিলি, আৰু এতিয়া দেউতাহঁতৰ আগত সকলোবোৰ তই বনোৱা বুলি ক'লি যে। আৰু ঘৰৰ কাম কৰা মানুহখিনিক তই পঠিয়াই দিলি, সেইটো কথা মই গমকে নাপাওঁ। আৰু দেউতাহঁতৰ আগত তই মই আলোচনা কৰি পঠিয়াইছোঁ বুলি কিয় ক'লি? চাৰুহি, ঘৰখনৰ এতিয়া মই ডাঙৰ বোৱাৰী, গতিকে সৰু বোৱাৰীয়ে যদি বনোৱাবোৰ কৰিছে বুলি গম পায়, তেতিয়াহ'লে দেউতাহঁতে কি ভাবিব? আৰু তই জানই দেখোন মই বনাব একোকে নাজানো, আৰু দেউতাহঁতে মোৰ কথা বেয়াকৈ ভাবিব পাৰে বুলিহে মই তই বনোৱাবোৰ মই বনোৱা বুলি ক'লোঁ। বেয়া পাইছ যদি হ'ব দে, মই দেউতাহঁতক অহাৰ পাছত কৈ দিম বাৰু মই যে মিছা কথা কৈছিলোঁ। আৰু কাম কৰা মানুহখিনিক যে মই ঘৰলৈ পঠিয়াই দিলোঁ, সেইটো মই বেয়া ভাবি কৰা নাই দে। চা, এতিয়া ঘৰখনত দুজনীকৈ বোৱাৰী আহিলোঁ, আৰু এতিয়া যদি ঘৰখনত কাম কৰা মানুহে উপচি পৰে, তেতিয়াহ'লে মানুহে বাৰু কি ক'ব কচোন? বুলিব সিহঁতৰ বোৱাৰীকেইজনীলে চা, একোকেই কৰিব নাজানে, প্ৰত্যেকটো কামৰ কাৰণে একেবাৰে কাম কৰা মানুহে ৰাখিবলগীয়া হয়। আৰু সেইটো ভাবিয়ে মই সিহঁতক মানা কৰি দিলোঁ। হ'ব দে, যি কলি কলি আৰু, মই বাৰু ধৰি থকা নাই। ব'ল এতিয়া দুইজনীয়ে লাগি গোটেই কামবোৰ এফালৰ পৰা চম্ভালি আনোগে। আবেলি পৰলৈ আমাৰ দুজনীক চাবলৈ কোনোবা আলহীও আহিব বোলে, গতিকে আলহী অহাৰ আগতে গোটেই কামবোৰ চিজিল কৰিব লাগিব। তই মোক ঘৰত থাকোঁতে একো কাম কৰিবলৈ দিয়া নাছিলি, আৰু এতিয়া তই মোক ইয়াত কাম কৰিবলৈ দিবিনে? তই জানই দেখোন মই ঘৰখনত একোৱে কাম কৰি নাপালোঁ, আৰু এতিয়া যদি কাম বন কৰি দিওঁ তেতিয়াহ'লে মোৰ হাত ভৰি সকলোখিনি বিষাব, আৰু এনেও গাটো মোৰ ভাল লাগি থকা নাই। হ'ব দে, তই তেতিয়াহ'লে অকণমান শুই দে গৈ যা। পালি মজা, যিখন ঘৰত তই ৰাণী হৈ থাকিম বুলি সপোন দেখিছিলি, সেইখন ঘৰত তই এতিয়া চাকৰণী হৈ থাকিব লাগিব। তই পাৰিবি ৰোহি, সকলোখিনি কাম তই চম্ভালি ল'ব পাৰিবি। আৰু ছোৱালী কালত সেইখন ঘৰততো সকলোখিনি কাম তয়েই কৰিছিলি। অকণমান যেনিবা ইয়াত পৃথক, ইয়াত ঘৰটো বেছি ডাঙৰ, আৰু আলহীৰ সংখ্যাটোও বেছি, কিন্তু তই চম্ভালি ল'ব লাগিব। যাওঁ, এতিয়া ৰৈ থকাৰ সময় নাই, বহুতখিনি কাম কৰিবলৈ আছে। তোৰ দেখিছোঁ দুদিনমানৰ পৰা বৰ তেল বাঢ়িছে। মই কিবা এটা কৰিবলৈ ক'লেই তই যে নোৱাৰোঁ বুলি ক। সামান্য পানী গিলাচ এটা লৈ খাবলৈ তই মন নকৰ। আগৰ কথা বেলেগ আছিল, কিন্তু এতিয়া তই আৰু মই এইখন ঘৰৰ বোৱাৰী, গতিকে কামবোৰ ভগাই নল'লেও তই দুটামান কামত মোক সহায় কৰিব পাৰ। কিন্তু তই সহায়টো দূৰৰে কথা, তোৰ অকণমানি কাম এটাও তই নিজে কৰিবলৈ ইচ্ছা নকৰ। গোটেই ঘৰখনৰ কামবোৰ অকল মই কৰোঁ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামৰ কাৰণে মই অকণমানো সময় নাপাওঁ। কিন্তু তইতো দিনৰ দিনটো বিচনাখনৰ ওপৰতেই থাক, মোবাইল পিটিকি থাক, শুই থাক। মই তেতিয়া কিবা কওঁ নেকি? একো নকওঁ। কিন্তু তই আজি পানী গিলাচটো নিজে লৈ খাব পাৰ। গোটেই ঘৰখনৰ ৰুমবোৰ চফা কৰাৰ পাছত মই তহঁতৰ ৰুমটো চফা কৰিব লাগে। গোটেই কাপোৰবোৰ ধোৱাৰ পাছতো মই তোৰ আৰু দাদাৰ কাপোৰবোৰ ধুব লাগে। তইতো অকণমান কিবা এটা কৰিব পাৰ। আজি আবেলিলৈ প্ৰায় 50টা মানুহৰ মিটিং আছে এইখন ঘৰত, আৰু সকলোকে ভালকৈ ৰান্ধি বাঢ়ি খুৱাব লাগে। কিমানখিনি কাম মই অকলেই কৰি আছোঁ, তই মোক জানো অকণমান সহায় কৰি দিছ? ঘৰৰ কাম কৰা মানুহখিনিক তই আহিবলৈ মানা কৰিছিলি, আৰু তেতিয়া দাদাহঁতৰ আগত দেউতাহঁতৰ আগত তই দুইজনীয়ে কামবোৰ মিলা প্ৰীতিয়ে কৰিম বুলি কৈছিলি, কিন্তু তই জানো কৰিছ? তোৰ দেখিছোঁ মুখখনো বৰকৈ চলিবলৈ লৈছে। হ'ব পাৰোঁ দুইজনী এইখন ঘৰৰ বোৱাৰী, কিন্তু মনত ৰাখিবি এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী, গতিকে ঘৰখনৰ কাম বন কৰোঁ নকৰোঁ সেইটো মোৰ কথা, আৰু তই সৰু বোৱাৰী হিচাপে মই দিয়া কামবোৰ কৰিবই লাগিব।
তই মানে এইখন ঘৰত ৰাণীৰ দৰে বহি বহি খাম বুলি ভাবিছিলি আৰু এতিয়া যেতিয়া কামবোৰ কৰিব লগা হৈছে তোৰ মূৰত ধৰিছে একো মূৰত ধৰা নাই প্ৰিয়া কামলৈ ভয় কৰা মানুহ অন্ততঃ মই নহয় কিন্তু মনত ৰাখিবি ঘৰখনত তই দিয়া কামবোৰৰ উপৰিও বহুত কাম থাকে গতিকে নিজৰ কামবোৰ অকণমান নিজেই কৰিবলৈ চেষ্টা কৰিবি পানী গিলাচে নিজেই লৈ খা তোৰ লগত মুখৰ চুপতি কৰি থাকিবলৈ মোৰ এতিয়া সময় নাই বহুত কাম বাকী আছে মোৰ পাইছ মজাটো চাই থাক তোক লাহে লাহে মই আৰু কেনেকৈ হাৰাশাস্তি কৰোঁ এইখন ঘৰলৈ মই বোৱাৰী ধৰ্ম পালন কৰিবলৈ বিয়া হৈ অহা নাই তোৰ জীৱনটো কেনেকৈ কাইটিয়া কৰিব পাৰোঁ তাৰ বাবেহে আহিছোঁ আৰু আজি তই মোক পানী এগিলাচ দিবৰ বাবে অমান্তি হলি চাই থাক ইয়াৰ পুতক মই কেনেকৈ তোলোঁ কি কৰি আছা ৰুহি কুহিৰ কাৰণে টিফিন ৰেডি কৰি আছোঁ কিবা ক'বা সেয়া পকা অমিতা কাটি থৈছা যে কুহিক টিফিনত দিবৰ কাৰণে নেকি ভাবিলোঁ আজি কুহিক ফ্ৰুইটছকে দি পঠিয়াওঁ আৰু সেইকাৰণে এই পকা অমিতাটো কাটি লৈছোঁ বৰ সোৱাদ আছে তাই খাই বৰ ভাল পাব অহ মই দেখিলোঁ বুলিহে নহ'লে আজি যে বৰ বিপদ হ'লহেঁতেন গম পোৱা নে কিয় বিপদ আকৌ কিয় হ'লহেঁতেন ৰুহি পকা অমিতাৰ পৰা কুহিক একেবাৰে আঁতৰত ৰাখিবা পকা অমিতাৰ তাই গোন্ধটো সহ্য কৰিব নোৱাৰে এলাৰ্জি হয় পকা অমিতাৰ কাৰণে এবাৰ তাই 3 দিনকৈ হস্পিটেলাইজ হৈ আছিল এয়া মই বাৰু কি কৰিবলৈ ওলাইছিলোঁ তুমি মোক বৰ ডাঙৰ বিপদ এটাৰ পৰা উদ্ধাৰ কৰিলা ৰোহন আগলৈ সাৱধান হ'বা ৰুহি বিয়া হোৱাৰ পাছৰে পৰা আমি দুটা অকলশৰে কেনিও ওলাই যোৱাই নাই ব'লা আজি আবেলি নহ'লে অকণমান ওলাই যাওঁ মই এতিয়াই ক'ব নোৱাৰিম ৰোহন আবেলি সময়ত মোৰ বহুত কাম থাকে আৰু কুহিয়ে স্কুলত যিবোৰ হোমৱৰ্ক দিয়ে সেইবোৰ মই কৰাত সহায় কৰি দিব লাগে গতিকে যাব যে পাৰিম সেইটো আশা কম ঘৰৰ সকলোখিনি কাম মই তোমাকেই কৰি থকা দেখোঁ বৌয়ে কি একোৱেই নকৰে নেকি ঘৰৰ কাম বনবোৰ নকৰিলেও বৌয়েতো কুহিৰ দায়িত্বটো ল'ব পাৰে আচলতে তাই ঘৰতো কাম কৰি পোৱা নাছিলে সেইবাবে কামবোৰ কৰিবলৈ অকণমান এলাহ কৰে হ'ব দিয়া মই সকলোখিনি চম্ভালি আছোঁ নহয় তোমাৰ বৰ কষ্ট হৈছে নহ'লে কাম এটা কৰোঁ দিয়া কাম কৰা মানুহখিনিকে আকৌ উভতাই আনো বাহ মোৰ মৰমৰ দেৱৰৰ দেখোন পত্নীলৈ বৰ মৰম নাই বৌ তেনেকুৱা একো নাই ময়ো ৰুহিৰ কথাটো বুজিছোঁ ৰোহন তাই বৰ কষ্ট হৈছে গোটেই কামখিনি তাই প্ৰায় অকলেই কৰিব লগা হৈছে মই সহায় কৰি দিবলৈও মই ঘৰত কাম বনবোৰ শিকি নাহিলোৱেই এতিয়া তাইক চাই চাই মই অলপমান শিকিছোঁ আৰু ৰোহন মই পৰাপক্ষত তাইক সহায় কৰিবলৈ চেষ্টা কৰিম বাৰু ঘৰৰ কাম বনবোৰ মাত্ৰ তাইহে কৰিছে এতিয়াৰ পৰা ময়ো কৰিম গতিকে তুমি এই কাম কৰা মানুহবোৰক আকৌ আনিব নালাগে দিয়া দুদিনমান বাট চোৱাচোন বাৰু হ'ব দিয়া বৌ ৰুহি মই যাওঁ মোৰ টাইডাল বিচাৰি পোৱা নাই বিচাৰি দি আহিছোঁ না হা ব'লা কুহিলৈ টিফিনটো ৰেডি কৰিবলৈও আছে তুমি মানে কেতিয়াও নিজৰ বস্তু এটা বিচাৰি ল'ব নোৱাৰা দেই ইমান সহজতে মই কি তোক চাকৰণি পদবীটোৰ পৰা আঁতৰাই দিম তই কালি মোৰ ওপৰত বৰ মুখ চলাইছিলি নহয় মই এটা সুযোগৰে অপেক্ষা কৰি আছিলোঁ আৰু সেই সুযোগটো আজি ধুনীয়াকৈ আহি পৰিছেহি কুহিয়ে পকা অমিতা খাই 3 দিন হস্পিটেলত থাকিবলগীয়া হৈছিল আজি কুহিৰ কি হ'ব বাৰু তই দিয়া পকা অমিতা খাই তাই দেখোন আকৌ আজি হস্পিটেলত ভৰ্তি হ'ব লগা হ'ব তই আঁতৰালেও কুহিৰ টিফিনত আজি আকৌ পকা অমিতা সোমাব আজি এক গুলিতে দুটা চিকাৰ কৰিম বাপেকে তহঁত দুইজনীয়ে মোক অলপ জ্বলা-কলা খোৱা নাই তাৰ পৰিণাম আজি দুইজনীয়ে ভুগিব লাগিব একমাত্ৰ তোমাৰ কাৰণে ৰুহি তোমাৰ কাৰণে মোৰ ছোৱালীয়ে আজি হস্পিটেলৰ বিচনাত জীৱন মৰণৰ লগত যুঁজি থাকিবলগীয়া হৈছে সেই অকণমানি ছোৱালীজনীয়ে তোমাৰ ওচৰত কি এনে ভুল কাম কৰিলে যাৰ কাৰণে তাইক তুমি ইমান ডাঙৰ শাস্তি দিলা তাই তোমাক খুৰীয়েক বুলি নাভাবি মা বুলি ভাবিছিলে প্ৰিয়াতকৈও বেছি তোমাৰ পাছত ঘূৰি ফুৰিছিলে আৰু তাৰ পাছতো তুমি তাইৰ লগত তেনেকুৱা কৰিব পাৰিলা আচলতে সকলোবোৰ দুখ মোৰ ওপৰতহে কিয় মই নিজেই কুহিৰ কাৰণে টিফিনটো ৰেডি নকৰিলোঁ কুহিয়ে মোৰ হাততকৈ বেছি খুৰীয়েকৰ হাতৰ টিফিন খাই ভাল পায় মই কিবা এটা দিলে তাই ঘূৰাই আনে কিন্তু যদি খুৰীয়েকে দিয়ে তেতিয়া তাই চুচি বাচি খায় আৰু ছোৱালীজনীৰ পেটটো ভৰক বুলিয়েই মই সেইটো দায়িত্ব ৰুহিৰ ওপৰত দিছিলোঁ কিন্তু ভবা নাছিলোঁ ৰুহিয়ে যে তেনেকুৱা কাম এটা জানি বুজি কৰিব তই এইবোৰ কি কৈছ প্ৰিয়া মই এইবোৰ একো জানি বুজি কৰা নাই তই যিমান কুহিক ভাল পাওঁ তাতকৈ বেছি মই ভাল পাওঁ মই তাইৰ লগত কিয় এনেকুৱা কৰিম আপুনি মোক বিশ্বাস কৰক দাদা মই কুহিৰ লগত তেনেকুৱা কাম কৰাৰ কথা ভাবিবও নোৱাৰোঁ ৰোহনে তোক কৈ থকা মই নিজ কাণেৰে শুনিছিলোঁ যে কুহিৰ পকা অমিতাৰ প্ৰতি এলাৰ্জি আছে এবাৰ তাই পকা অমিতা খাই হস্পিটেলত থাকিবলগীয়া হৈছিলে তাৰ পাছতো কিয় তই টিফিনটোৰ পৰা পকা অমিতাকণ উলিয়াই নেপেলালি মোক বিশ্বাস কৰ ৰোহনে কোৱাৰ পাছত মই টিফিনটোৰ পৰা অমিতাখিনি উলিয়াই পেলাইছিলোঁ বেলেগকৈ টিফিন দিছিলোঁ কিন্তু সেই টিফিনত পকা অমিতা কেনেকৈ সোমাল মই একো নাজানো মই তোমাক তেতিয়াই কৈছিলোঁ ৰুহি অকণমান সাৱধান হ'বা আৰু সকলোখিনিত প্ৰমাণ তোমাৰ বিৰুদ্ধেই আছে গতিকে তুমি হাজাৰবাৰ মিছা মাতিলেও কোনেও বিশ্বাস নকৰে ৰোহন তুমিও মোক বিশ্বাস কৰা নাই মই তোমাক আজিয়ে সকীয়াই দিছোঁ ৰুহি তুমি যাতে কোনো দিনাখন আৰু কুহিৰ কাষ নাচাপা ইমান ডাঙৰ দায়িত্বহীন কাণ্ডহীন কাম এটা তুমি কৰিবা বুলি মই ভবা নাছিলোঁ দেউতা ভাইটি মই আৰু ইয়াত বেছি দেৰি নকৰোঁ কুহিক হস্পিটেলত মোমায়েক মামীয়েকৰ ওচৰত থৈ আহিছোঁ তাই মোক বিচাৰিব পাৰে মই যাওঁ যা দাদা অলপ পাছত ময়ো গৈ আছোঁ ৰোহন অঁ দেউতা থানাৰ অ'চিয়ে মোলৈ ফোন কৰিছিলে কুহিয়ে পুলিচৰ আগত খুৰীয়েকে দিয়া পকা অমিতা খাই এই অৱস্থা হ'ল বুলি ষ্টেটমেণ্ট দিছে এতিয়া থানাৰ পুলিচে ৰুহিক এৰেষ্ট কৰিবলৈ আহিম বুলি কৈছে তই প্ৰথমতে থানালৈহে যা আৰু গৈ পুলিচৰ লগত মিলা মিছা এটা কৰগৈ এইখন ঘৰৰ বোৱাৰীক যদি কেনেবাকৈ পুলিচে নিবলৈ হয় আমাৰ মান সন্মান একোৱেই বাচি নাথাকিব হ'ব দেউতা ৰোহন শুনাচোন নামাতিবা তুমি মোক তুমি আজি যিটো ভুল কৰিলা তাৰ কাৰণে মই কেতিয়াও তোমাক ক্ষমা কৰিব নোৱাৰিম
আজিহে মোৰ ভাল লাগিছে। এই মোৰ অন্তৰত দিয়া আঘাতৰ আজি মই সঠিকভাৱে প্ৰতিশোধ ল'ব পাৰিছোঁ। তাইক যদি টানি আজৰি থানালৈ লৈ গ'লেহেঁতেন মই তেতিয়াও বেয়া নাপাওঁ। মই টিফিনত ইমান বেছিও অমিতা মিহলাই দিয়া নাছিলোঁ। কুহিৰ বাৰু বেছিকৈ গাটো বেয়া কৰিছে নেকি? তাইৰ ওপৰত মোৰ খং থাকিলেও তাই ইমান বেয়া হোৱাটো মই নিবিচাৰোঁ। ভগৱান, তাইক তুমি সুস্থ কৰি দিয়া।